হৰ্ষিত আৰু অমিত দুজন ভাল বন্ধু আছিল। দুজন একেলগেই কাম কৰিছিল। কোনো কাম দুজনে দুজনৰ পৰামৰ্শ নোলোৱাকৈ কৰা নাছিল। দুয়োজন বন্ধু পইচাৰ দুয়োটা চাইড বুলি জনা গৈছিল। অমিত, এটা কাম আহিছে, ব'লা একেলগে কৰিম। কি কাম হয় কোৱা ভাই? এটা ডাঙৰ সংগীত কাৰ্যক্ৰম কৰাব লাগিব। ইমান ডাঙৰ কি অন্ততঃ 10,000 মানুহ হেতুক দেখিবলৈ আহিব পাৰে। কিন্তু কি ইমান মানুহ একেলগে সঁচাকৈ আহিব পাৰিব? নিশ্চয় আহিব পাৰিব। সেই সিংগাৰ আগৰ পৰাই ইমান প্ৰসিদ্ধ হয় যে আমাৰ কাৰ্যক্ৰমৰ সব টিকেট আৰামত বিক্ৰী হৈ যাব। এটা ভাল ৰোজগাৰ হৈ যাব। এতিয়া অলপমান ভাল লাগি আছে তোমাৰ কথা শুনা পাই। আমাক ৰোজগাৰৰে কাম কৰিব লাগিব। আমাক মানুহক মনোৰঞ্জন দিব লাগিব। তাৰ বিনিময়ত মানুহ আমাক আনন্দিত হৈ পইচা দিব এই টিকিটৰ ৰূপত। ভাই, ভাল মনোভাৱ লৈ কৰা সব কাম ভালেই হয় আৰু সফলো হয়। আমাৰ উদ্দেশ্য ঠিক হয়। সেইবাবে আমি দুয়োজন সব কাম একেলগে কৰোঁ। মানুহক যেন এনেকুৱা নালাগে কি সিহঁতৰ পইচা নষ্ট হৈছে। আমাক অকল এইটো কথাৰে খেয়াল ৰাখিব লাগিব। একদম ঠিকে কৈছা হৰ্ষিত। এনেকুৱাকৈয়ে আমি সব কামৰ সমাধান ওলাই ল'ম। অনিশৰ যাদুই কচুৰিৰ নিচিনা গাঁৱত এখন দোকান আছিল কচুৰিৰ, যেটোক অনিশে চলাইছিল। অনিশৰ কথা আছিল তাৰ কচুৰি যাদুই কচুৰি হয়। বহুত গ্ৰাহক এইটো কথাত বিশ্বাস কৰিছিল। তাৰ মাজতে এজন আছিল অমিত। অমিতো মানিছিল কি অনিশৰ কচুৰি যাদুই কচুৰি আছিল। কিন্তু হৰ্ষিত এইবোৰত বিশ্বাস কৰা নাছিল। তুমি এতিয়াও সেই পাগলৰ কথাটোৰ ওপৰত বিশ্বাস কৰা? ভাই, মই সেই পাগলৰ কথাত সত্যতা পাইছিলোঁ। মই এনেকুৱা মানুহ কি এনেকুৱা সঁচাকৈ হ'ব পাৰে কি অনিশৰ কচুৰি খাই সেই পাগলৰ ডাঙৰ বিপদ দূৰ হৈ গৈছে। ৱাহ ভাই, চৰ্দি খাচি ভাল হোৱাটো কিমান ডাঙৰ বিপদ আছিল। যাব দিয়া বন্ধু, তুমিও ক'ত সেই পাগলজনৰ কথা পাতিব লাগিলা। তুমি মানা বা নামানা, কিন্তু তাৰ কচুৰি খালে বিপদ দূৰ হৈ যায়। মই মানো অনিশৰ কচুৰি যাদুই হয়। ঠিক আছে, ময়ো মানি ললো তোমাৰ কথাটো। যেতিয়াই অমিতৰ কথাত তৰ্ক হ'ব লাগে তো হৰ্ষিত সহমতি বা অসহমতি নাভাবাকৈ তাৰ কথা মানি লৈছিল। কাৰণ অমিতো এয়াই কৰিছিল যেতিয়াই তাৰ এনেকুৱা কিবা অনুভৱ হৈছিল। কাৰ্যক্ৰম হৈ গৈছিল। মন্নুক আয়োজনৰ বাবে তৈয়াৰী কৰা হৈছিল। কাৰ্যক্ৰম যদি সফল হৈ গ'লেহেঁতেন, যদি কাৰ্যক্ৰম সফল হৈ যায় তেনেহ'লে টিকিটৰ পৰা ভাল পইচা পোৱাৰ আশা আছিল। সব বিজ্ঞাপন আৰু সূচনা জনতালৈকে গুচি গৈছিল। ভাই, মন্নুৰ নামটো বহুত ভাল হয়। সব টিকিট আগৰ পৰাই কিনি লৈ আছে। হয় ভাই, এতিয়া মোৰো এনেকুৱাই লাগি আছে এয়া আয়োজন সফল হ'ব। আমি ভাল লাভ পাম। সব যদি ঠিক হয় তেনেহ'লে এয়াই হ'ব বন্ধু। বাছ সময় লগত থাকিব লাগে। নিশ্চয় পাম। এনেও টিকিট বিক্ৰী কৰাৰ বিপদ যেতিয়া মূৰৰ ওপৰত আছিল তো মই অনিশৰ কচুৰি খাইছিলোঁ। চোৱা, সব টিকিট বিক্ৰী হৈ গ'ল। বিপদ দূৰ হৈ গ'ল। চালানা যাদু। তোমাৰ যদি সেই কচুৰিৰ মালিকৰ লগত বন্ধুত্ব আছে, কোনো কথা নাই। এনেকুৱা গুজব নচৰাবা কি তাৰ কচুৰি সঁচাকৈয়ে যাদুই হয়। যেতিয়া তোমাৰ ওপৰত কোনোবা বিপদ আহিব তেতিয়া মনত কৰিবা সেই যাদুই কচুৰিক। তেতিয়া তুমি বিশ্বাস কৰিবা। অমিতে ইমানে ক'লে তেতিয়ালৈকে অমিতৰ ফোনত এটা বেয়া খবৰ আহিল। কি? সব টিকিট আগৰ পৰাই বুক হৈ গৈছে। আয়োজন যদি নহয় তেনেহ'লে আমি বৰবাদ হৈ যাম। দয়া কৰি কিবাটো ৰাস্তা ওলাওক মাজৰ। আচ্ছা ঠিক আছে, এতিয়া আৰু কি কৰিব পাৰিম যেতিয়া আমাৰ বৰবাদ হোৱাটোৱে ভাগ্যত লিখা আছে। মই আয়োজন বন্ধ কৰাৰ ব্যৱস্থা লৈ আছো। আৰে কি হ'ল? কাৰ ফোন আছিল? আয়োজন বন্ধ কৰাৰ কথা কিয় কৈ আছা? আমাৰ আৰ্টিষ্ট মন্নুৰ প্লেন কেঞ্চেল হৈ গৈছে। সি বিদেশত আছে, সেইবাবে ৰাস্তাৰে আহিব নোৱাৰে। আয়োজন ৰদ্দ কৰিব লাগিব। কোনোবা বেলেগ আৰ্টিষ্টৰ লগত কথা পাতো। কোনো লাভে নহ'ব। মন্নুৰ নামত টিকিট বিক্ৰী কৰিছোঁ আমি। মিছা ক'লে এৰেষ্ট হৈ যাম। এবাৰ কচুৰি খাই চাওঁ, হ'ব পাৰে বিপদটো দূৰ হৈ যায়। তোমাৰ এতিয়াও লাগি আছে কি আয়োজন হোৱাটো সম্ভৱ? সেয়াও আকৌ সেই সাধাৰণ কচুৰি খোৱাৰ পিছত। আয়োজনটো এনেও ৰদ্দ হৈ আছে। এবাৰ কচুৰি খাই চাই লওঁ, হ'ব পাৰে কিবা যাদু হৈ যায়। এনেও মোৰ এয়া যাদুৰ কথাত কোনো বিশ্বাস নাই। কিন্তু তোমাৰ বিশ্বাসৰ ওপৰত আজি বিশ্বাস কৰি অনিশৰ কচুৰি খাবলৈ মই গৈ আছোঁ। ঠিক আছে, ব'লা
অমিত আৰু হৰ্ষিত যাদুই কচুৰি খাবলৈ অনিশৰ দোকানত আহিলে। হৰ্ষিত যেতিয়াই কচুৰি নিজৰ মুখত দিলে তেতিয়াই তাৰ ফোনটো আকৌ বাজি উঠিল। বন্ধু, সঁচাকৈ চমৎকাৰ হৈ গ'ল। বহুত বহুত ধন্যবাদ এয়া নিউজ দিয়াৰ বাবে। কি হ'ল ভাই? ভাই, তুমি ঠিকে কৈছিলা। এই কচুৰিত সঁচাকৈয়ে বিপদ দূৰ কৰাৰ শক্তি আছে। আমাৰ আৰ্টিষ্ট আহি আছে। হ'ল কি, বিদেশ চৰকাৰে আমাৰ আৰ্টিষ্টৰ বাবে এৰোপ্লেনৰ ব্যৱস্থা কৰি দিলে প্ৰগ্ৰামত অহাৰ বাবে। এতিয়া মানিলা এই কচুৰিত বিপদ দূৰ কৰাৰ শক্তি আছে? হয় ভাই, আজি চায়ে ল'লোঁ কি এই কচুৰিটো খোৱাৰ লগে লগে তৎক্ষণাত ফোন আহি গ'ল মোৰ ওচৰত। ধন্যবাদ আমাক বৰবাদ হোৱাৰ পৰা বচোৱাৰ বাবে। অনিশৰ যাদুই কচুৰি খোৱাৰ বাবে আগত টিকেট বিক্ৰী কৰাৰ বিপদ দূৰ হ'ল আৰু চব টিকেট আগতে দুই বন্ধুৱে বিক্ৰী কৰি দিলে। তাৰপিছত আৰ্টিষ্টৰ এৰোপ্লেন কেঞ্চেল হোৱাৰ বাবে আয়োজন কেঞ্চেল কৰাৰ বিপদ আহি গ'ল। কিন্তু আকৌ অনিশৰ কচুৰিয়ে সিহঁতৰ বিপদ দূৰ কৰি সিহঁতৰ আৰ্টিষ্টৰ হাৱাই যাত্ৰাৰ প্ৰবন্ধ কৰি দিলে। এনেকুৱা এটা সফল আয়োজনৰ পিছত হৰ্ষিত আৰু অমিত বৰ নামী হৈ গ'ল। সিহঁতে একেলগে কাম কৰি বহুত লাভ অৰ্জন কৰিলে।